বহুতে এটা প্ৰশ্ন কৰিছে যে এওঁলোকে বয়সীয়াল মানুহক ভ্ৰমণলৈ লৈ গৈছে বা এওঁলোকে দেখাই ফুৰিছে, ইয়ত গৈছে ত'ত গৈছে, কিন্তু আপোনালোকক ক'বলৈ বিচাৰিছোঁ আপোনালোকেও যাওক। বহুতে কৈছে যে আমাৰ পইচা নাই, আমি কেনেকৈ যাম। প্ৰথমতে পইচা আমাৰো নাছিল, আমাৰ কাৰোৰে পইচা নাছিল। আমি সকলোৱে মধ্যবিত্ত ফেমিলিৰ ফালৰ পৰা, গতিকে আমাৰো পইচা নাছিল। কিন্তু আমি আমাৰ যিটো পৰিভ্ৰমী টীম আছিল, সেই পৰিভ্ৰমী টীমটোক আমি কৈছিলোঁ যে তোমালোকে পইচা যুগুত কৰা, পইচা জমা কৰা, আজিৰে পৰা জমা কৰা ষ্টাৰ্ট কৰা। তেতিয়া আমি পইচা জমা কৰি এইদৰে ফ্লাইটৰ টিকেট কাটি এনেকৈ ঠাইবিলাক আমি ভ্ৰমণ কৰিছিলোঁ। ক'ত কম বাজেটত কেনেকৈ কি কৰিব পাৰি, তেনেকৈ আমি এটা প্লান কৰিছিলোঁ। সেইদৰে আমাৰ প্লানিং ছাকচেছফুল হ'ল। এটা কথা শিকিব পাৰি, আমি কি কৰি আছোঁ আৰু বাহিৰৰ দুনিয়াখনৰ মানুহে কি কৰি আছে সেয়া চাব পাৰি, যে আমি কি কৰি আছোঁ, অ'ত কোনে কি গাড়ী লৈছে এইবিলাক সমালোচনা কৰিছোঁ, তাৰ লেভেল বেছি হৈছে, সেইবিলাকত গুৰুত্ব দিব নালাগে। আমি ৰৈ থকাতকৈ গৈ থকাই ভাল। এইটো কথা বহুত ডাঙৰ কথা আমি বুবুল কাৰ পৰা শিকিছিলোঁ। আমি কাকো ৰৈ থাকিব নালাগে, সময়ত